চাওক আজি এইটো আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অমানৱীয়ভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে যি সংবিধানৰ বিৰুদ্ধে গৈ সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি কোনো মানুহক কোনো সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যি ধৰণে অমানৱীয় উচ্ছেদ কৰিছে ইয়াৰ বিৰোধিতা আমি কৰি আহিছোঁ। আজিও আমি ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী ইয়াৰ বিৰোধিতা কৰিছোঁ, কাৰণ এইটো সম্পূৰ্ণ 26ৰ নিৰ্বাচনী বৈতাৰিক পাৰ হ'ব কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এতিয়া ভয় আছে, ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই, কাম কৰা নাই। গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে 26ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে। আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো ৰজাই আচলতে নকৰে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে। আজি 7,000 ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে। আজি বহু মানুহ আজি ঘৰ নাই, মুকলি আকাশৰ তলত আছে। আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয়, আমাক সদায় ভুল মেছেজ দিয়া হয়। আমাৰ মূল কথা হৈছে যে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক, তাত আমাৰ আপত্তি নাই। আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে, ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই, ফৰেষ্টত বিভিন্ন মানুহে উচ্ছেদ কৰি আছে। কেৱল বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে? আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবাগানত আজি হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে। গতিকে এইটো কি নীতি? তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে চব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক থানমান কৰি হ'লেও বৃহত্তৰ অসমীয়া জাতি ভাঙন হৈ গ'লেও হিন্দু মুছলমান কৰি তেওঁ গাদী ৰক্ষা কৰিবৰ কাৰণে মুছলমানসকলক টাৰ্গেট কৰিছে। এইটো বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে আমি ভূমিহীন মানুহে ভূমি পাব লাগে, গৰাখহনীয়া পীড়িত ভূমি পাব লাগে। বসুন্ধৰাত আমাৰ মানুহখিনি মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি ধুবুৰী জিলাত যি আৰু নতুনকৈ অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাই আছে, এইবিলাক বন্ধ হ'ব লাগে। আজি ধুবুৰী জিলাত ইয়াৰ বৃহৎ প্ৰতিবাদ আপোনালোকে দেখিছে। আমি এই প্ৰতিবাদ আমি কলিয়াবৰ আৰু নগত আমি এই মাহতে কৰিম। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সংখ্যালঘুৰ ওপৰত এই নিৰ্মম অত্যাচাৰ, গুলি চালি মানুহক হত্যা কৰা, মানুহৰ ভূমি কাঢ়ি লোৱা, মুখৰ ভাত কাঢ়ি লোৱা, স্কুল কাঢ়ি লোৱা কামবিলাক যদি হিমন্ত বিশ্ব শৰ্মা বন্ধ নকৰে, এটা দিনত সকলো ৰাইজক আহ্বান জনাই আমি ৰাজপথত উলিয়াই আনি সকলো ৰাজপথ স্তব্ধ কৰি হ'লেও আমাৰ যি সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ সেইখিনি আমি কাঢ়ি ল'বলৈ দাবী। আমাৰ মূল কথা হৈছে আমি এই অমানৱীয় সংবিধান বিৰোধী সুপ্ৰিম কোৰ্টৰ গাইডলাইন অৱমাননা কৰি যি উচ্ছেদ চলি আছে এইবিলাক বন্ধ হ'ব লাগে। প্ৰতিটো ভূমিহীন মানুহৰ লগত আলোচনা কৰি ভূমি দি চৰকাৰে যদি ভূমি লাগে ভূমি দিয়াৰ তাতে সেই উচ্ছেদবিলাক কৰক, তাত আমাৰ আপত্তি নাই। ফৰেষ্টত যদি উচ্ছেদ কৰিব লাগে ফৰেষ্ট পূৰা খালী হ'ব লাগে, তাত বাছি মুছলমানসকল হ'ব নালাগে। আমাৰ সংখ্যালঘুসকলক যি ধৰণে টাৰ্গেট কৰি উচ্ছেদ কৰি আছে, যি ধৰণে স্কুলৰ পৰা ল'ৰা ছোৱালীক বঞ্চিত কৰি আছে, যি ধৰণে মানুহখিনিক আজি নাখাই মাৰি আছে, তিৰপলৰ তলতে ৰাজপথত ৰাখি আছে, এইবিলাক বন্ধ কৰিব লাগে। আমাৰ কথা হৈছে সন্মানেৰে এইসকল ভাৰতীয় নাগৰিক, এইসকল ভাৰতৰ বাসিন্দা, অসমীয়া নাগৰিক, অসমৰ বাসিন্দা। গতিকে সন্মানে তেওঁলোকৰ যিখিনি সাংবিধানিক অধিকাৰ সেইখিনি মুখ্যমন্ত্ৰী হিচাপে দিব লাগিব, আৰু এইখিনি আমাৰ দাবী। আৰু সেইখিনি নিদিলে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীয়ে ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি আমচু হ'বৰ কাৰণে সাজু থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী চাওক এতিয়ালৈকে আমি এনেকৈ লোৱা নাই। আমাৰ জনসভাবিলাক আমি এতিয়া কৰি আছোঁ, ৰাইজক আমি সজাগ কৰি আছোঁ। আমি এটা দিনত অসমৰ প্ৰত্যেকখন জিলাত আমি ৰাজপথত ওলাই আহিম আমাৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ কাৰণে, সংবিধান ৰক্ষাৰ কাৰণে, গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, আৰু সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ এইবোৰ বন্ধ কৰাৰ দাবীত আমি এটা দিনত ওলাই আহি সকলো ৰাজপথ স্তব্ধ কৰি দিম। দক্ষিণ চালমাৰ আৰু মানকাছাৰৰ এনেকৈ মানুহ যাব নোৱাৰে, তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া দক্ষিণ চালমাৰত যোৱা নাই নেকি? দক্ষিণ চালমাৰ DCSP নাথাকে নেকি? দক্ষিণ চালমাৰত হিন্দু ভাইসকল নাথাকে নেকি? মুখ্যমন্ত্ৰী হিচাপেবিলাক নাটক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও অসমৰ ৰাজ্য দক্ষিণ চালমাৰ মানুহক নিৰাপত্তা দিব পৰা নাই, তাতে পুলিচ আছে, মিলিটাৰী আছে, BSF লগাই দিয়ক, আৰ্মি লগাই দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি হয়। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে, আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিছে নেকি দক্ষিণ চালমাৰত ডকাইত থাকে না সন্ত্ৰাসবাদী থাকে? তাত মানুহ থাকে। আজি দক্ষিণ চালমাৰত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে। আজিও হিন্দু মুছলমান একেলগে বসবাস কৰি আছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই। আমিতো কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো প্ৰশাসনে চম্ভালি লৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে। মই কৈছোঁ যে যিসকল দক্ষিণ চালমাৰত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব, তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত, তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া গঢ়িব, সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰীয়ে। ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে মুছলমানতো নকৰে, মানিলোঁ। তেওঁ অস্ত্ৰ দিয়াৰ পৰিতে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না, ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না, হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়ে অস্ত্ৰ, তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছোঁ। আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কাজিয়াটো লগাই তেওঁ 26ৰ বৈতাৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায়। কলমৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, জ্ঞানৰ পোহৰৰ জৰিয়তে, সমন্বয়ৰ জৰিয়তে, ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ, 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ হিমন্ত বিশ্ব শৰ্মা কাম কৰিলেও অসম আগুৱাই নাযায়।
নাই এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ। তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে, আমি হিন্দু মুছলমান হৈ থাকিব লাগে, আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে। তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে, গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে এইটো অসমৰ কাৰণে ভয়াৱহ। মই একো নকওঁ, বাকী তেওঁলোকৰ কথা তেওঁলোকে কৰি থাকিব। গতিকে তেওঁলোকৰ সংগঠন তেওঁলোকৰ এটা কথাই উজনি অসমৰ ৰাইজক আহ্বান জনাম যে উজনি অসমত কাম কৰিব যোৱা মানুহখিনিক আপোনালোকে সন্দেহজনক মিয়া এইবোৰ শব্দ ব্যৱহাৰ, তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে কোনো বিদেশী নহয়। যদি কোনো বিদেশী আছে, উজনি অসমৰ প্ৰত্যেকটো ৰাইজক সংগঠনক মই আহ্বান জনাইছোঁ, যদি আপোনালোকে সঁচাকৈ ক'ৰবাত বাংলাদেশী দেখা পাইছে বা কাৰোবাক সন্দেহ কৰিছে, আমাকো আহ্বান জনাওক, আমি যাম, আমি আলোচনা কৰিম যে কোন সন্দেহজনক নহয়। কাৰণ এজন মানুহ সন্দেহজনক কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায়, এজনক মিয়া বুলি কৈ দিলে তেওঁ বাংলাদেশী হৈ নাযায়। গতিকে আজি মিয়া হওক বা পূৰ্ববংগীয় হওক, দেশী হওক, যোনো হওক, আজি সকলো ঠাইত যাব, কাম কৰিব। গতিকে কাম কৰিব যোৱা মানুহখিনিৰ ওপৰত বীৰত্ব প্ৰদৰ্শন নকৰি যদি কোনোবাই বেয়া কাম কৰিছে তাৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা ল'ব দিয়ক। ক'ৰবাত যদি সঁচাকৈ বাংলাদেশী দেখিছে, বাংলাদেশী প্ৰকৃততে হয়, 71ৰ পিছৰ হয়, তেনেহ'লে প্ৰশাসনিক ব্যৱস্থা আছে, তাত ব্যৱস্থা ল'বৰ কাৰণে তেওঁলোকক আহ্বান জনাওক, আমাকো কওক, আমিও সহযোগিতা কৰিম। কিন্তু ধৰক এনেকুৱা ধৰণে ভাৰতীয় নাগৰিক কাম কৰিব গৈছে, কোনোবাই কাম কৰিব লৈ গৈছে, ইটা ভাড়াত লৈ গৈছে, ৰাস্তাত লৈ গৈছে, কোনোবা বিজনেছ কৰিব গৈছে, এই সকলো সন্দেহজনক মিয়া বাংলাদেশী এইবোৰ শব্দৰে অপব্যাখ্যা কৰিলে আচলতে আমাৰ মাজত এটা ভাঙন সৃষ্টি হয়, আমাৰ মাজত এটা অমিল সৃষ্টি হয়। গতিকে আমি সকলোৱে আহক, বাংলাদেশীৰ বিৰুদ্ধে আমিও 71ৰ পিছত যিসকল বাংলাদেশী আছে তেওঁলোকক বাংলাদেশ পঠিয়াব লাগে। আমচুৰ এটা দাবী, মইতো মুছলমানৰ কথা মই স্পষ্টকৈ ক'লোঁ মিটিঙত, যে যদি কোনো মুছলমান বাংলাদেশী 71ৰ পিছত চিনাক্ত কৰিব পাৰে, দেখুৱাই দিব পাৰে, চৰকাৰে ধৰিব নালাগে, বৰ্ডাৰ পুলিচে ধৰিব নালাগে, আমি বাংলাদেশক গোটাই দি আহিম, কিন্তু 71ৰ আগত যিসকলৰ নথিপত্ৰ আছে, যিসকল ভাৰতীয় নাগৰিক, যিসকল অসমীয়া, যিসকল পূৰ্বপুৰুষ ভাৰতীয় অসমীয়া, তেওঁলোকক অত্যাচাৰ কৰিব, এইটো আমি সহ্য নকৰোঁ, এইটো আমি মানি নলওঁ। গতিকে বাংলাদেশী আৰু বিদেশী, স্বদেশী, মিয়া এইবোৰ শব্দক একাকাৰ কৰি বিদেশীৰ সমস্যাৰ সমাধান নহয়। গতিকে সমাধান কৰিব হ'লে আলাপ আলোচনাৰ জৰিয়তে 71ৰ পিছত যিসকল বাংলাদেশী আছে, আলোচনাৰ জৰিয়তে সমিলমিলেৰে সেইবোৰক খেদিবৰ কাৰণে চৰকাৰক আমি হেঁচা প্ৰয়োগ কৰিব লাগিব। কাৰণ চৰকাৰে বাংলাদেশী নেখেদে, চৰকাৰে বাংলাদেশীৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আনিছে, চৰকাৰে বাংলাদেশীক সংস্থাপন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে। থেংক ইউ।